হাফ ইয়াৰলি এক্সামিনেশ্যনৰ কাৰণে প্ৰয়োজনীয় ইম্পৰ্টেণ্ট এণ্ড কমন ইংলিছৰ ৰচনা যিকেইখন অহা চান্স বহুত বেছি আছে। চ' এই 8খন ৰচনা মই লৈ আহিছোঁ। চ' তোমালোকে ভিডিঅ'টো ভালদৰে একেলগে চাবা আৰু এই ৰচনাকেইখন মুখস্থ কৰিবলৈ ট্ৰাই কৰিবা। ৰচনাকেইখন মই বেছি দীঘলীয়াকৈ লিখা নাই, যাতে তোমালোকৰ কম টাইমত এইখিনি বস্তু মনত ৰাখিব পাৰা, তেনেদৰে মই ৰচনাখন বনাইছোঁ। চ' প্ৰথমখন যিখন ৰচনা আছে সেইখন হৈছে গেমছ এণ্ড স্পৰ্টছ। এণ্ড গেমছ এণ্ড স্পৰ্টছৰ ৰচনাখন বহুতবাৰ এক্সামত আহিছে, হাফ ইয়াৰলি এক্সাম হওক বা এনুৱেল এক্সামৰ হওক, আৰু মেট্ৰিকতো বহুতবাৰ আহিছে। চ' ইয়াতে তোমালোকক মই 6 বা 7 লাইনৰ ভিতৰত এই ৰচনাখন শেষ কৰি দিছোঁ, যাতে তোমালোকে 4 বা 3ৰ পৰা তোমালোকে 4 নম্বৰ বা 3ৰ পৰা তোমালোকে 4 নম্বৰ লাভ কৰা। এণ্ড নেক্সট ৰচনাখন হৈছে ফিজিকেল এক্সাৰচাইজ। ফিজিকেল এক্সাৰচাইজ অৰ্থাৎ হৈছে যে শাৰীৰিক ব্যায়াম বা যিটো আমি এক্সাৰচাইজ কৰিব লাগে, মেডিটেশ্যন কৰিব লাগে, যাতে আমি কি ধৰণে আমাৰ নিজৰ বডিটোক ভালদৰে মেইনটেইন কৰি ৰাখিব পাৰোঁ, তাৰ ওপৰত পৰীক্ষাত বহুতবাৰ এই ৰচনাখন আহিছে ফিজিকেল এক্সাৰচাইজ বুলি। তোমালোকে চাই ল'বা এইখিনি। ফিজিকেল এক্সাৰচাইজৰ ক্ষেত্ৰত মই তোমালোকৰ 1 লাইন 2 3 4 and 7 মেক্সিমাম 7 বা 8 লাইনছ তোমালোকৰ ৰচনাকেইখনত ৰাখি দিছোঁ, যাতে তোমালোকে ইজিলি মুখস্থ কৰিব পাৰা। ইয়াৰ পৰা তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰিবা। এণ্ড মুভিং অন টু দ্য কুৱেশ্যন নম্বৰ 3 বা ৰচনা নম্বৰ 3, এইটো হৈছে স্কুল লাইব্ৰেৰী। বহুতবাৰ আহিছে এক্সামত। তোমালোকে যদি হাফ ইয়াৰলি এক্সামিনেশ্যন দিবলৈ যাবা তেতিয়াহ'লে ৰচনাখন তোমালোকে ভালদৰে চাই যাবা। এ লাইব্ৰেৰী ইজ কল্ড দ্য ষ্ট'ৰ হাউচ অফ নলেজ। লাইব্ৰেৰী কি হয়, কেনেকুৱা হয়, আমাৰ বা তোমাৰ স্কুলত লিখিব দিছে যিহেতু, তোমাৰ স্কুলত কেনেকুৱা ধৰণৰ মানে কি ক'ত আছে, কি আছে, এই কিছুমান বস্তু মই ইয়াতে এড কৰি দিছোঁ। ইয়ৰ ফেভাৰিট ফেষ্টিভেল, এই ৰচনাখনো আহিছে এক্সামত, আৰু ইয়াতে মই দিৱালীৰ বিষয়ে লিখিছোঁ। তোমালোকে যদি বিচৰা তোমালোকে বেলেগ লিখিব পাৰিবা, বাট এই ৰচনাখন তোমালোকে ভালদৰে চাই ল'বা, বিকজ ইম্পৰ্টেণ্ট হয় আৰু বহুতবাৰ এক্সামত আহিছে। এণ্ড মষ্ট ইম্পৰ্টেণ্ট ৰচনা হৈছে চায়েন্স ইন এভৰিডে লাইফ, বিজ্ঞানৰ অৱদান, দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান। এইখন অসমীয়াতো আহে আৰু আনকি ইংলিছতো এই ৰচনাখন লিখা আহে। তো মই ডাইৰেক্টলি 7 to 8 লাইনৰ ভিতৰত ৰচনাখন শেষ কৰি দিছোঁ। চ' তোমালোকে ভালদৰে এইকেইটা চাই ল'বা। আ প্লেচ অফ হিষ্টৰিকেল ইম্পৰ্টেঞ্চ, টুৰিষ্ট প্লেচ। এইবাৰ HSLC এক্সামত আহিছিল, লগতে HSLC কম্পাৰ্টমেণ্টেল এক্সামতো এনেকুৱা ধৰণৰ এখন ৰচনা আহিছিল, ছেইম ৰচনা, আৰু মই যোৱাবাৰো কৰাইছিলোঁ আগতে, মানে এক্সামৰ আগতে কৰাইছিলোঁ, আৰু এইখন কমন পৰিছিল। তো তোমালোকে এইখনো মিছ নকৰিবা, এইখন ভালদৰে তোমালোকে চাই ল'বা। মানে কি প্লেচ অফ হিষ্টৰিকেল ইম্পৰ্টেঞ্চ, ইতিহাসৰ লগত জড়িত এখন ঠাইৰ বিষয়ে, নাইবা এখন টুৰিষ্ট প্লেচ য'ত মানুহে ফুৰিবলৈ যায়। এইধৰণে এটা কাজিৰঙা নেশ্যনেল পাৰ্কৰ কথা লিখা আছে, বিকজ কাজিৰঙা নেশ্যনেল পাৰ্ক হৈছে এখন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট। এণ্ড ইম্পৰ্টেণ্ট ৰচনা এনভাইৰনমেণ্ট পলিউশ্যন বা পৰিৱেশ প্ৰদূষণ, এনভাইৰনমেণ্টেল পলিউশ্যন। এনভাইৰনমেণ্টেল পলিউশ্যন কি হয়, কেনেকৈ হয়, বা কাৰ্বন ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড, এইবিলাক গেছ লগ লাগি এচিড বৰষুণ সৃষ্টি কৰে। এই ধৰণে তোমালোকে যিবিলাক সমাজ বিজ্ঞান বা বিজ্ঞানত পঢ়িছা সেইখিনি বস্তু মই চাম আপ কৰি ইয়াতে লিখি দিছোঁ। আৰু ইয়াক কেনেকৈ আমি ৰোধ কৰিব পাৰোঁ, লগতে পলিউশ্যন কেনেকৈ হয়, ইয়াক আমি কেনেকৈ ছল্ভ কৰিব পাৰিম, কেনেকৈ আমি তাক ৰিডিউচ কৰিব পাৰিম, এইখিনি কথাও লিখা আছে। এণ্ড লাষ্ট বাট নট দ্য লিষ্ট, ফ্লাড ইন আছাম। অসমত প্ৰতি বছৰে বানপানী হোৱা দেখা গৈছে। তো বানপানী পৰা ৰচনাখন বহুতবাৰ এক্সামত আহিছে, মেট্ৰিকত আহিছে, আৰু হাফ ইয়াৰলি এক্সামতো আহে। ক্লাছ 9 বা 10 বুলি কথা নাই, ক্লাছ 9, 10 মেট্ৰিক বুলি কথা নাই, এই ৰচনাকেইখন তোমালোকে চাব লাগে, বিকজ দিজ আৰ দ্য most important essays. And floods in Assam are a common and serious problem every year. মই জাষ্ট ইজিলি তোমালোকক লিখি দিছোঁ, তোমালোকে ভালদৰে এক্সামত কম টাইমত এইখিনি বস্তু লিখিব পাৰিবা, বিকজ বহুতে গমেই নাপায় যে কেনেকুৱা ধৰণৰ ৰচনা আহিব পাৰে আৰু ৰচনাখন কেনেকৈ লিখিব লাগে। চ' যিহেতু কম সময় আছে, 19 বা 19 তাৰিখৰ পৰা তোমালোকৰ এক্সাম ষ্টাৰ্ট হ'ব। চ' সেয়ে মই তোমালোকৰ কাৰণে এইখিনি কম টাইমত লৈ আহিছোঁ। থেংক ইউ ছ' মাছ গাইজ ফৰ ৱাচিং দ্য ভিডিঅ'। এণ্ড তোমালোকৰ যদি কিবা ডাউট থাকে দেন মোক কমেণ্টত জনাবা, আৰু নেক্সট টপিক তোমালোকৰ যদি কিবা প্ৰয়োজন হয় তেতিয়াহ'লে তোমালোকে মোক কমেণ্টত ক'লে হৈ যাব। থেংক ইউ।